আহিম তহঁতৰ ঘৰতে আহি ৰখি থাকিম নেকি একো নাই ৰখি থাকিবি আকৌ হ'ব এতিয়া যাওঁ দেই দেৰি হ'লে মায়ে গালিয়ে পাৰিব ঠিক আছে কাইলৈ মিছ নকৰিবি আকৌ ঠিক আছে ৰুবি এফালে আহাচোন কথা এটা আছে ছাৰ কওকচোন তুমি কৰ্মশালাৰ পইচাটো দিয়া নাই নহয় কেতিয়াকৈ দিবা ছাৰ এইকেইদিন দেউতা কামলৈ যোৱাই নাই অহা সপ্তাহত দিম অহা সপ্তাহলৈ বেছি দিন হ'বগৈ নহয় ৰুবি মোৰ কৰ্মশালাৰ এমাহ পাৰ হ'বই হ'ল তাক ক'বাগে 3 দিনৰ ভিতৰত পইচাটো দিবলৈ আমাৰো চলিবলৈ দিগদাৰ হয় নহয় ৰুবি মই কৈ চামগৈ কেনেকুৱা মানুহবোৰ পইচাটো যোগাৰ কৰি দিব ছাৰ আপুনি তাইৰ কথা তেনেকৈ নক'ব দে তাই মোৰ ভাল বান্ধৱী হয় ঠিক আছে আপুনি পইচা 3 দিনৰ ভিতৰত পাই যাব বাৰু তুমি যে এনেকৈ কৈছা তাই পইচাটো তুমি দিবা নি তাই যদি পইচাটো দিব নোৱাৰে মই কিবা এটা কৰিম খালি আপুনি 3 দিনৰ ভিতৰত পইচাটো পোৱাই যাব আৰু ঠিক আছে আজিলৈ যোৱা ঐ পৰি তই যে কৰ্মশালাৰ পইচাটো দিম বুলি কৈছিলি তই ক'ত পাবি পইচাটো আৰে তই চিন্তা নকৰিবিচোন মই কিবা মেনেজ কৰিম নহয় তই কি মেনেজ কৰিবি তোৰচোন নিজৰে নাই কথা এটা ভাবি লওঁ ৰ কি কৰা যায় বুদ্ধি এটা পাইছোঁ কি বুদ্ধি বা আমি নহ'লে দুইজনীয়ে কঠীয়া তোলোঁগৈ ব'ল কঠীয়া ক'ত তুলিবি আজিকালি এফাত 25 টকা আমি যদি 20 পেয়া তোলোঁ দুইজনীয়ে 10 পেয়াকৈ তেতিয়া আমাৰ পইচা যোগাৰ হৈ যাব ঠিকে আছে নহ'লে কাইলৈ ৰাতিপুৱা ওলাবি বাৰু ঠিক আছে ৰাতিপুৱা কঠীয়া তুলিম পাছবেলা কৰ্মশালালৈ যাম বাৰু ঠিক আছে তেতিয়াহ'লে আজি ঘৰলৈ যাওঁগৈ ৰবি আৰু পৰি কি কামত আহিলা পুৰা কঠীয়া তুলিবলগীয়া আছিলে নি কঠীয়া তুলিবলৈ আছিলে কেইটকাকৈ ল'বা বেলেগে 30 টকা দিয়ে আমাক 25 টকা দিলে হ'ব ইমান এটা নাই হোৱা নহয় আপুনি সুধি চাবগৈ আকৌ কিছুমানে 35-40 টকাকৈও লৈছে আমাৰ বাউণ্ডলীহে ফেৰা 25 টকাকৈ ল'বি দেই হ'ব বাৰু খুৰা আজিয়ে তুলিমগৈনে আজি কাম কৰিবিয়ে নেকি তহঁতি কৰিমতো ৰখি থাকিবলৈ সময়ে নাই খুৰা আমি কঠীয়া তুলিলোঁ 20 পেয়া তুলিলোঁ সেইটো দিয়ক আমাক পইচাটো আজি তহঁতক লাগেই নে লাগিছিলে আকৌ দৰকাৰ এটা হিচাপটো কৈ চাম 25 টকাকৈ 500 টকা হ'ল দেখোন বাৰু দি আছোঁ কি যে হ'ব এইবাৰ খেতিত পানী নাই বৰষুণটো বহুত দিনৰ পৰা নিদিয়াই হ'ল আৰু ঠাণ্ডা পানী বটলটো লৈ আনিছোঁ নহয় এজনী কি হ'ল দেউতা ইমানকে মন মাৰি আছে যে তই যে গম নাপাওঁ নি বাৰু পথাৰত যে পানী নাই ইমান দিনৰ পৰা যে বৰষুণ চৰষুণ নাই কিয়নো গম নাপাওঁ পাওঁ আকৌ খেতিত পানী নাই বুলি এতিয়া মইনো কি কৰিম এইবাৰ যদি খেতি নহয় পেটত গামোচা মাৰিহে থাকিব লাগিব দেউতা মই কিবা এটা কৰিম বাৰু তইনো কি কৰিবি হয় মাজনী কৰিম নহয় বাৰু আপুনি চাই থাকক এই পৰি মই আচলতে দেখুৱাই দিম আৰু তইহে জান দেই ৰুবি এফালে আহাচোন কথা এটা ক'বলগীয়া আছিলে দেউতা আপুনি মাতিছিলে তোৰ যে কৰ্মশালা কৰি আছিলি কি হ'ল দেউতা কৰি আছোঁ নহয় গৈ আছোঁ হয় পইচা পাতি কোনে দিব মই এইকেইদিন কাম বন নাই দেখিছ
দেউতা আপুনি পইচাটোৰ চিন্তা নকৰিব, মই মেনেজ কৰিলোঁ। কি মেনেজ কৰিলি তই? পৰি আৰু মই কঠীয়া তুলিলোগে দেউতা, আপোনাক কোৱাই নাছিলোঁ। জানো তহঁতি মনে মনে কি কৰি থাক। বাৰু ভালেই কৰিলি, জীৱ চলি কামো কৰিব লাগে অলপ। আজিকালি ছোৱালী ৰোৱা তোলা চব কৰিব জানিব লাগে। হ'ব দেউতা, মই যাওঁ দেই। বাৰু যা মাজনী। আজি দেউতা মুখখন একদম শুকাই আছিলে, বৰ বেয়া লাগিলে দেখি। লাগিবতো, দেউতাই জানিছে কেনেকুৱা লাগিছে মনটো। মই এটা কথা ভাবিছো, কৰো নি বাৰু? কি কথা ভাবিছো মাজনী? পানীৰ সমস্যাটো নাইকিয়া কৰিবলৈ মই কিবা এটা কৰিম। তই কি বৰষুণ দিয়াই দিব পাৰিবি? বৰষুণ দিয়াব নোৱাৰো, কিবা এটাতো উপায় ওলাব। বাৰু চাওঁচোন কি কৰ। কথাখিনিতো তই গম পালি, এতিয়া কি উপায় কৰিলে ভাল হ'ব বাৰু? তই গম পাৱ নাই, পাঞ্জাৱ হাৰিয়ানাত বছৰেকত 3বাৰ খেতি হয়। 3বাৰ হয় বুলি শুনিছো। ধান খেতি 3বাৰ কৰে বোলে। তেতিয়াহ'লে কি পানীৰ অভাৱ নহয় নেকি? মই কিতাপত পাইছো, তাত জলসিঞ্চনৰ সুবিধা থাকে আৰু তাত 12 মাহে পানী থাকে বোলে। আমাৰ পথাৰত যদি জলসিঞ্চন হৈ যায়, আমি ইয়াত জলসিঞ্চনটো কেনেকে আনিব পাৰিম? আমাৰ ইয়াত দেখোন চৰকাৰৰ একো খবৰে নাই, চব বৰষুণৰ ওপৰতে নিৰ্ভৰ। তোৰতো বুদ্ধিটো বৰ চোকা, তই ভাবচোন কি কৰিব পৰা যায়। ল'ৰাকেইজনী বৰ কথা পাতি আছা, ভাত নাখাও নি? খাই লহি আৰু ৰবি, তয়ো গৈছো মা। মই নাখাওঁ নেকি খুৰী? একো নহয় তহঁতিকেইজনী ইয়াতে ৰচোন দে, মই ভাত বাৰোগে। মা ৰচোন, কথা এটা আছে। কি কথা নপৰি? ইয়াতে বচোন, কথা এটা আলোচনা কৰিবলগীয়া আছে। মা, আমাৰ পথাৰত জলসিঞ্চনৰ ব্যৱস্থা কৰিম বুলি ভাবিছো, কেনেকুৱা হ'ব বাৰু কথাটো? কৰিবি, পিছে তই অকলেনো কেনেকে কৰিব পাৰিবি? ধেৰ পইচা লাগিব নহয়। সেইটো পিছে হয়, কিন্তু ব্যৱস্থাটো থকা হ'লে বহুত ভাল হ'লহেঁতেন। মই বুদ্ধি এটা পাইছো, কেনেকুৱা হ'ব বাৰু? কি বুদ্ধি বা পালি? আমি চৰকাৰলৈ চিঠি লিখিম, তাকো ডাইৰেক্ট প্ৰধানমন্ত্ৰীলৈ লিখিম। কেনেকুৱা হ'ব বাৰু কথাটো? বুদ্ধিটো পিছে বেয়া নহয়, কিন্তু চিঠিখন তাৰ পাবগৈ জানো? পাবগৈ, আজিকালি ডাকঘৰৰ ভাল সুবিধা আছে নহয়। লিখিব পাৰিবি পিছে, কিন্তু গাঁৱৰ বাকীসকলৰ চহী লৈ ল'বি, হ'লেতো চবৰে ভাল হ'ব। ঠিক আছে, আজিয়ে লিখিম তেন্তে চিঠিখন। ঠিক আছে, ভাত খাই উঠিয়ে লিখিম। পইচাটো আনিছো। ৰবি, পইচাটো এনেকে খোজাৰ কাৰণে বেয়া নাপাবি দেই ৰবি। বাৰু হ'ব বাৰু, গম পাইছো। বাৰু ঠিক আছে। মই অহা সপ্তাহৰ পৰা মই বেলেগত কৰ্মশালা কৰিম দিয়া, তোমালোকে প্ৰেক্টিচ কৰি থাকিবা দেই। শিৱসাগৰ টাউনত কম্পিটিশ্যন এখন হ'ব, তোমালোকক লৈ যাম দেই। হ'ব বাৰু ছাৰ। এইবাৰ খেতিটো কি হ'ল? কেতিয়াকে ৰুবলৈ দিবি? জানো, নুৰুমে চাগে এইবাৰ, কি হ'ব। পানী দি 2-2বাৰমান ৰুই থৈছো। মই সেইটোৱে কৰিব লাগিব চাগে। অহা দেওবাৰে মই ৰুম নেকি? নুৰুলেও সময় যাবগৈ নহয়। আমাৰ ৰুবিয়ে কৈছিলে প্ৰধানমন্ত্ৰীলৈ চিঠি লিখিব। প্ৰধানমন্ত্ৰীয়ে চিঠি লিখিব জানেনে নাই? আমাৰ তাই জানিব, আমাৰ তাই বহুত টেঙৰ আছে। তোমালোকৰ চবৰে চাইন লাগিব আকৌ দেই। মই লিখিব পঢ়িব নাজানো নহয়, টিপ চহীয়ে দিওঁ। একেহে হ'ব, টিপ চহী দিলেও হ'ব। ইমান দিনে টিপ চহী দিয়ে বেংকৰ পৰা পইচা উলিয়াই আছো। মন্ত্ৰীও গম পাওঁ আকৌ, ইয়াত যে নপঢ়া নুশুনা মানুহ আছে। বাৰু, ছোৱালীজনীয়ে ঠিকে ভাবিছে, আজিকালি ছোৱালীটো। দুইজনী আহিলি যে। মিন্ময় ছাৰ, আপুনি কৰ্মশালালৈ গৈ থাকে নহয়, এখন ডাকঘৰত দি দিবচোন। দিম বাৰু। ভগৱান, চিঠিখন দিয়াৰ যাতে সাৰ্থক হয় দেই। আমাৰ ছোৱালীকেইজনীয়ে বৰ কষ্ট কৰিছে। 100% মন্ত্ৰীয়ে মানিব লাগিব, যি ছাৰ অসমীয়া লিখি দিছো। হয়তো চাই থাকিব আপুনি। তহঁতি কেইজনী ইয়াতে বহি আছ নি? কিন্তু বহকচোন। খুৰা, কিয় বা আহিলে? ভাল খবৰে লৈ আহিছো। কি বা ভাল খবৰ? পঞ্চায়তৰ মানুহ এজন আহিছিলে, ভাল খবৰ এটা দিছে। তহঁতি যে চিঠি লিখিছিলি, চৰকাৰে যে আমাৰ পথাৰলৈ পানী যোগান ধৰিব। হয় নেকি খুৰা? দেখিছ মা, আমাৰ চিঠি কামত দিলে। হয়তো আকৌ, আজি হাঁহ এটা মাৰিম দেই। মই খাবলৈ আহিম দেই। শুনিছ অসীম ভাইটি, মাজনীয়ে কথাটো কওঁতে মই এনেহে বুলি ভাবিছিলো।
এতিয়াহে আচল কথাটো গম পালো। সেইকাৰণে গাঁৱত পঢ়া শুনা ছোৱালীজনী লাগে আকৌ। এইকেইটা আমাৰজনীও টাঙৰ মাথা মাৰিলে দেই গাদালৈকে নহয়ে কেতিয়াবা। যি হ'ল ভালেই হ'ল, চবৰ কাৰণেতো হ'ল। আমি নহ'লে পানী যোগানৰ বাবে মিটিং এখন দিওঁ। সেইটো বেয়া নহয়। এটা কাম কৰ নহ'লে অহা দেওবাৰে নাট্যপুঞ্জীতে মিটিংখন দি দে। ভাল হ'ব ভাল হ'ব। তেতিয়াহ'লে মই চবকে খবৰটো দি দিম। আৰু ঠিক আছে। শ্ৰদ্ধা ৰাইজ, আপোনালোকে মিটিংখন কেলে পতা হৈছে গম পাইছে নহয়? আজি আমাৰ কাৰণে এটা ভাল দিন। আমাৰ ধামদুলি গাঁওখনৰ বাবে সুখৰ খবৰ এটা আহিছে। আমি খেতিৰ কাৰণে কিমান অভাৱত আছো গম পায়েই চাগে। বৰষুণ বহুত দিনৰ পৰা নাই। এতিয়া সেই সমস্যাবোৰ সমাধান হ'ব। আমাৰ এইবোৰ কেনেকৈ হ'ল আপোনালোকে গম পায়নে? আমাৰ গাঁৱৰে এজনী সাহসী ছোৱালীয়ে চৰকাৰলৈ এখন চিঠি লিখিছিল। সেই পৰিণামস্বৰূপে আমাৰ গাঁৱত আজি পানীৰ ব্যৱস্থা হৈছে। এই পৰী গগৈ আমি ফুলাম গামোচাৰে সম্বোধন জনাবলৈ বিচাৰিছোঁ। শ্ৰীমতী পৰী গগৈ আহিব লাগে। আগলৈ আগবাঢ়ি যাবা। ছাৰ আপুনি সহায় কৰি দিলে, আপুনি নোৱাৰিলে নহ'লহেঁতেন। বাৰু ঠিক আছে, এনেকুৱা সদায় সাহসী কাম কৰিবা। সকলোৱে পৰীৰ কাৰণে হাত চাপৰি বজাব লাগে। শ্ৰীমতী ৰুবি গগৈক সম্বৰ্ধনা জনাবৰ কাৰণে নীতিশ বৰুৱাক অনুৰোধ জনালো। ৰুবি গগৈ ইয়াত আহিব লাগে। ঐ বিছ ফেয়া হৈ গ'ল। মজা পইচা খুজুংগে বল। বল তাক আজি মুখত মাৰি থৈ আহিম পইচাটো। কেমেৰা ফালে চাই পিনি তাক আজি মুখত মাৰি থৈ আহিম পইচাটো। তই যে কৰ্মশালাৰ পইচাটো দিম বুলি কৈছিলি, তই ক'ত পাবি পইচাটো? আৰে তই চিন্তা নকৰিবিচোন, মই কিবা মেনেজ কৰিম নহয়। ৰুবি এইফালে আহাচোন, কথা এটা ক'বলৈ আছে। ছাৰ গৈছোঁ। সৰুৱাটো দে। হ'ব ঠিক আছে, সৰু চলে হাঁহি চলে। এই মাইজান যে আছিলে। ছাৰ কওকচোন। ছাৰ কওকচোন। ৰ নাহোঁ আৰু কওক। ছাৰ কওকচোন। তোমাৰ কৰ্মশালা পইচাটো দিয়া নাই নহয়। ভালকৈ কওক। তোমাৰ কৰ্মশালাৰ পইচাটো দিয়া হোৱা নাই নহয় ৰুবি। তোমাৰ কৰ্মশালাৰ পইচাটো দিয়া নহয়। তুমি কৰ্মশালাৰ পইচাটো দিয়া নাই। তুমি কৰ্মশালাৰ পইচাটো দিয়া নাই নহয়। কেতিয়াকৈ দিবা? ছাৰ এইকেইদিন দেউতা কামলৈ যোৱাই নাই। অহা সপ্তাহে মানে দিম। অহা সপ্তাহলৈ বেছি দিন হ'ব নহয় ৰুবি। এনেও কৰ্মশালাৰ এমাহ হ'ব। কেমেৰা দিলে নাচাবি। এনেও কৰ্মশালা এমাহ হ'বলৈ হ'ল। আকৌ এবাৰ কওক। এনেও কৰ্মশালা এমাহ হ'বলৈ হ'ল ৰুবি। তোমালোকৰ দেউতাক কবাগে 3 দিনৰ পাছত পইচা লাগে। ছাৰ আপুনি যেনেকৈ নক'ব দে, তাই মোৰ ভাল সখী হয়। হাঁহিটো বন্ধ কৰ। তাৰপৰা বেলেগে 30 টকা লয়, আমাক 25 টকা দিলে হ'ব। বামতলিহে ভালকৈ কৰ, নুফুটিলে আমাৰটো। কি আছিলে? আমাৰ বামতলিহে ফেৰা 25 টকাকৈ ল'বি দেই। হ'ব বাৰু খুৰা, আজিয়ে তুলিমগৈনে? আজি কাম কৰিবিয়ে নেকি তহঁতি? কৰিম, তোৰ ৰখি থাকিবলৈ সময়ে নাই আৰু। হাঁহি দিয়ক। কোনে কবি কৈ ল। কোনে কবি? সৰুৱে ক। খুৰা আমি কঠীয়া তুলিলোঁ, 20 ফেয়া তুলিলোঁ। পইচা
আকৌ এবাৰ আজি তহঁতক লাগেই নে ভালকৈ ক পইচাটো আজি তহঁতক লাগেই নে আৰু লাগি ধৰিলে নহ'ব ভালকৈ ক পইচাটো আজি তহঁতক লাগেই নে এই পৰিণামস্বৰূপে আজি আমাৰ গাঁৱত পানী ব্যৱস্থা যোগাৰ হৈছে ভালকৈ ক আকৌ ক আজি আমাৰ গাঁৱত পানীৰ ব্যৱস্থা হৈছে আজি আমাৰ গাঁৱত পানীৰ ব্যৱস্থা হৈছে আমাৰ গাঁৱত আজি পানীৰ ব্যৱস্থা হৈছে মই শ্ৰীমতী পৰী গগৈক মই এখন ফুলাম গামোচাৰে সন্মান জনাবলৈ বিচাৰিছোঁ মই শ্ৰীমতী পৰী গগৈক ফুলাম গামোচাৰে এখনি সম্বোধন জনাইছোঁ মই পৰী গগৈক ফুলাম গামোচাৰে এখন সম্বৰ্ধনা জনাম মই শ্ৰীমতী পৰী গগৈক এখনি ফুলাম গামোচাৰে সম্বোধন জনাবলৈ বিচাৰিছোঁ মই আৰু ঠিক আছে এনেকুৱা সাহসী কাম কৰি যাবা দেই হাঁহি আছ কি কাৰণে মনে মনে থাক সাহসী কাম কৰি কি বহিলি আকৌ উঠ বাৰু ঠিক আছে এনেকুৱা সদায় সাহসী কাম কৰিবা সকলোৱে পৰীৰ কাৰণে হাত চাপিব যাব লাগে ভাল কাম কৰিছা শ্ৰীমতী ৰুবি গগৈক সম্বৰ্ধনা জনাবৰ কাৰণে নীতিশ বৰুৱাক অনুৰোধ জনালোঁ আকৌ এবাৰ কৈ দে শ্ৰীমতী ৰুবি গগৈক সম্বৰ্ধনা জনাবৰ কাৰণে নীতিশ বৰুৱাক অনুৰোধ জনালোঁ ৰুবি গগৈ ইয়াত আহিব লাগে যা কথা চলি যা আকৌ তাপে বজা চবে